নমস্কাৰ, মিনপিয়ালৈ স্বাগতম। আজি হিমাচলৰ পৰা ঋষিকেশলৈ কম সময়ত কিমানখিনি দেখাব পাৰোঁ বলকচোন। এয়া আহি পালোঁ ঋষিকেশ। হোটেলবোৰ প্ৰায় বুকিং হৈ আছিলে। আমাৰ অকণমান প্ৰব্লেম হৈছিলে বিচাৰোঁতে হোটেল, কিন্তু পিছত এখন পালোঁ। হোটেলৰ ভিডিঅ' কৰা নহ'লে। হোটেলত ফ্ৰেছ হৈ আহি আমি গংগা নদীৰ ঘাটত আহিলোঁ। অকণমান আমি বহিলোঁ। ওচৰত প্ৰায় মানুহবিলাকে গিটাৰ চিটাৰ লৈ গান চান গাই থাকে। খুব ভাল লাগে, এটা ধুনীয়া পৰিৱেশ আৰু আমি পৰিৱেশটো এনজয় কৰিলোঁ। কৰি তাৰপিছত আমি আকৌ ৰামঝোলাৰ ফালে গ'লোঁ। ৰামঝোলাখন পাৰ হৈ আহি আনটো পাৰে এই শিৱ মন্দিৰটো পায়। খুব ধুনীয়া মন্দিৰ। এই মন্দিৰটোতে আমি বহুত টাইম বহিলোঁ। প্ৰায় ৰাতি 11টামান বাজিছিলে। মানুহ কম হৈ গৈছিলে, ভিৰ নাছিলে। তাই আকৌ অকণমান এই ঘাটটোতে বহিলোঁ। প্ৰায় 12:30মান বজাৰ পিছত আমি আকৌ হোটেললৈ গ'লোঁ। যিহেতু আমাৰ নেক্সট দিনাখন আকৌ ঘাটলৈ যোৱাৰ প্লেনিং আছিলে। আমাৰ তাৰে লোকেল মানুহ এজনে কৈছিলে খুব ধুনীয়া ঘাট এটা আছে। সেইটোৱে হৈছে এই ঘাটটো। অকণমান ট্ৰেকিং কৰিব লাগে। এই ঘাটটো হৈছে ৰিভাৰ ৰাফটিঙৰ এণ্ডিং পইণ্ট আৰু কিছুমান মানুহে ইয়াতে গা ধুবলৈ আহে। যদি আপোনালোকে ঋষিকেশ অহাৰ প্লেনিং কৰি আছে, এই জেগাটোত আহিব, খুব বেছি ভাল পাব। জেগাটোৰ লোকেশ্যন লাগিলে আমাক কমেণ্ট কৰিব, নাইবা ইনষ্টাগ্ৰামত মিনপিয়া একাউণ্টত DM কৰিব, আমি ৰিপ্লাই কৰি দিম। এইটোৱে হৈছে সেই ঘাটটো। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ বাই, ধন্যবাদ। জয় আই অসম।